ইসলাম হায় হায়, নুরুল ইসলাম হায় হায়, কন্যাগুলিটা হুঁশিয়ার সাবধান। সাধারণ সম্পাদক লোহিত হোসেনক দুর্বৃত্তে আনি ঘোষে হত্যা করিলে আর এটা সাংস্কৃতিক অনুষ্ঠানের পৰা হত্যা কৰিলে। আমি এটা কথা আচৰিত হৈছো যে পুলিচ প্ৰশাসনে অনুমতি দিয়াৰ পিছত আৰু সেই জায়গাত পুলিচৰ নিৰাপত্তা নোহোৱা হৈ গ'ল আৰু সেই জায়গাত আমাৰ এজন ভোটাৰক আনি ঘোষে হত্যা কৰিলে। আৰু এটা কথা উদ্বেগজনক কথা যে ব্ৰহ্মপুত্ৰ ভেলীৰ যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছিলে আৰু সেই মঞ্চত প্ৰাক্তন মন্ত্ৰী উপস্থিত আছিলে, অসমৰ বুদ্ধিজীৱীসকল উপস্থিত আছিলে। সভা চলি থকা অৱস্থাত আমাৰ এজন সতীৰ্থক এজন দুৰ্বৃত্তই হানি ঘোষে হত্যা কৰি সেই মঞ্চত উপস্থিত হ'ল আৰু সেই মঞ্চৰ পৰা আমাৰ হত্যাকাৰীজনক যদিও গ্ৰেপ্তাৰ কৰিছে আৰু মুখ্য যিজন এই হত্যাৰ লগত জড়িত ব্যক্তি আব্দুল ৰাজ্জাক ডাঙৰীয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইতিমধ্যে ৰাইজে অভিযোগ কৰা মতে সেই আব্দুল ৰাজ্জাকক ডক্টৰ কমলা কলিতা সংৰক্ষণ মানে ৰক্ষণাবেক্ষণ দি আছে, যাৰ কাৰণে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। আমি এটা কথা ক'ব বিচাৰিছো, যেতিয়ালৈকে আব্দুল ৰাজ্জাকক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন তীব্ৰতৰ হৈ থাকিব, আমি আন্দোলন কৰি যাম। গতিকে মই বিশেষভাৱে পুলিচ প্ৰশাসনে এটা কথা অনুৰোধ জনাম যে আমাৰ ঘৰে বাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হেমাহিৰ কাৰণে হত্যাকাণ্ডটো সংঘটিত হৈছে। আমি সিদিনা এটা কথা উপলব্ধি কৰিব পাৰিছো, যুৱ মহোৎসৱৰ নামত ৰাস্তাটো বন্ধ কৰি দিয়া হৈছিলে, তাতে পুলিচ প্ৰশাসনৰ মানুহখিনিৰ তেনেকুৱা গুৰুত্ব নাছিলে, যাৰ বাবে আমাৰ মাজৰ পৰা লোহিত হোসেনক কাঢ়ি লৈ যাব পাৰিছে। গতিকে অনাগত দিনত যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয়, গতিকে আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। আমি অসম চৰকাৰৰ পুলিচ প্ৰশাসনক বিকল কৰি দিবলৈ আমি বাধ্য। মূল আসামিজন যদি গ্ৰেপ্তাৰ কৰিছে, আব্দুল ৰাজ্জাকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু এই বিষয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া আমাৰ মাজলৈ আহিছিলে আৰু পুলিচক 24 ঘণ্টা সময় দিয়া হৈছে। সময়ৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে আমাৰ এই আন্দোলন তীব্ৰতৰ হ'ব। আৰু আমি এই বিষয়ে চিন্তা চৰ্চা কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এই প্ৰকৃত ঘটনাখিনি মানে এই যিখিনি ঘটনা ঘটিছে লোহিতৰ লগত আমি কথাখিনি উত্থাপন কৰিম। আৰু ইয়াতে এটা কথা মই আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো যে আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াৰ নামত যি মানে অপসংস্কৃতি হৈ আছে, সাংস্কৃতিক সন্ধিয়া হোৱাৰ লগে লগেই তাতে গণ্ডগোলৰ সৃষ্টি হয়। গতিকে এনেকুৱা অপসংস্কৃতি নালাগে। আৰু ইতিমধ্যে মই দাবী উত্থাপন কৰিছো আমাৰ এই গ্ৰাম্য জিলাখিনিত মানে সাংস্কৃতিক নামত যাতে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নহয়, অন্তত ৰাতি সাংস্কৃতিক সন্ধিয়াৰ নামত। ৰাতি সাংস্কৃতিক সন্ধিয়াৰ নামত বহু অপসংস্কৃতি হয়। এনেকুৱা কোনো সাংস্কৃতিক অনুষ্ঠান নাই যে সেই সাংস্কৃতিক অনুষ্ঠানত মানে গণ্ডগোল হোৱা নাই বা মাৰপিট হোৱা নাই। গতিকে গুৰুতৰ মাৰপিট হৈছে। গতিকে সাংস্কৃতিক সন্ধিয়াৰ নামত অনুমতি বন্ধ কৰিব লাগে। আৰু আমাৰ এই লোহিত হোসেনৰ হত্যাকাৰীৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক আমি জুডিচিয়েল ইনকুৱাৰী বিচাৰিছো। ইয়াতে যিহেতু ৰবি বৰালিৰ কথা আছে, স্বয়ং কমলা কলিতা উপস্থিত থকাৰ পিছত আৰু এটা কথা আমি ইতিমধ্যে শুনিবলৈ পাইছো, ৰাইজে অভিযোগ কৰিছে 9টা 9:30 বজাত লোহিতক হত্যা কৰা হৈছে। লোহিত হত্যা কৰাৰ পিছত সেই যুৱ মহোৎসৱ ৰাতি 12টালৈকে চলিছে। তেওঁলোকে অকণমান মানৱিকতা নাই। শিক্ষাৰ নামত তেওঁলোকে মহোৎসৱ পাতিছে। শিক্ষাৰ নামত মহোৎসৱ পাতি কি কৰিছে, তাতে অন্য ৰাজ্যৰ পৰা গায়ক গায়িকা আনি এটা উদ্ভণ্ডলী পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে শিক্ষা অনুষ্ঠানত যদি কোনোবাই সাংস্কৃতিক সন্ধিয়া কৰিব বিচাৰে, কোনোবাৰ যদি প্ৰতিভা প্ৰকাশ কৰিব বিচাৰে, সেই স্কুলৰ নিজা যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা প্ৰকাশ কৰিব লাগে। তেওঁলোকে কি বিচাৰিব মানে কি মেছেজ দিব বিচাৰিছে যে অন্য ৰাজ্যৰ পৰা গায়ক গায়িকা আনি বিভিন্ন ৰাজনৈতিক নেতাসকলক মঞ্চ তৈয়াৰ কৰি দি তেওঁলোকৰ লাভালাভ কৰি লৈ যাব আৰু আমাৰ অঞ্চলৰ মানুহখিনিক দুৰ্ভোগ বনাব। আৰু এটা কথা আমি ইতিমধ্যে ৰাইজৰ পৰা অভিযোগ পাইছো যে যুৱ মহোৎসৱৰ নামত এই অঞ্চলৰ দুখীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীৰ পৰা 300-500 টকাকৈ কালেকশ্যন কৰা হৈছে। আমি ইতিমধ্যে মানে অনুমান কৰিব পাৰিছো প্ৰায় 10 পৰা 15 লাখ টকা কালেকশ্যন কৰি শিক্ষা অনুষ্ঠান বন্ধ কৰি আজি 15 দিনৰ পৰা শিক্ষা বিৰত ৰাখি আমি যুৱ উৎসৱ পালন কৰি আমাৰ মাজৰ পৰা এজন ভোটাৰক কাঢ়ি লৈ গ'ল। গতিকে এনেকুৱা শিক্ষা ব্যৱস্থা আমাৰ নালাগে। ব্ৰহ্মপুত্ৰৰ দৰে এনেকুৱা অপসংস্কৃতি বিয়পি থকা শিক্ষা অনুষ্ঠান আমাৰ নালাগে। গতিকে আমি এই অঞ্চলৰ সচেতন ব্যক্তিসকলক এটা কথা আহ্বান জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীক এনেকুৱা অপসংস্কৃতি শিকাবৰ কাৰণে ব্ৰহ্মপুত্ৰী ভেলী স্কুলত দিব নালাগে। ব্ৰহ্মপুত্ৰী ভেলী স্কুলে যেতিয়াই প্ৰগ্ৰাম হয়, যেতিয়াই যুৱ মহোৎসৱ হয়, তেতিয়া এটা না এটা গণ্ডগোল হৈ থাকে। গতিকে বিনম্ৰভাৱে আমি অসম চৰকাৰ তথা পুলিচ প্ৰশাসন অনুৰোধ জনাম যে ব্ৰহ্মপুত্ৰী ভেলী অপসংস্কৃতি যাতে আমাৰ মাজত বিয়পাব নোৱাৰে।